টংলা অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান প্ৰেসিডেন্সি সিনিয়ৰ সেকেন্ডাৰী স্কুলত বিজ্ঞান কলা আৰু হস্তশিল্প প্ৰদৰ্শনী। দুদিনীয়া বিজ্ঞান কলা হস্তশিল্প প্ৰদৰ্শনী অনুষ্ঠানত বিটিচিৰ খালিংদুৱাৰ পাৰিষদীয় সমষ্টিত পাৰিষদ অৰ্জুন দৈমাৰীয়ে উদ্বোধন কৰে। ওদালগুৰি জিলাৰ টংলাৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান প্ৰেসিডেন্সি সিনিয়ৰ সেকেন্ডাৰী স্কুলত আজি পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত বিজ্ঞান কলা আৰু হস্তশিল্পৰ প্ৰদৰ্শনী অনুষ্ঠান বিটিচিৰ পাৰিষদ অৰ্জুন দৈমাৰীয়ে উদ্বোধন কৰে। অনুষ্ঠানত টংলা নগৰ সমিতিৰ কনিষ্ঠ অভিযন্তা সদানন্দ চহৰীয়াই আৰ্ট গ্যালাৰী উদ্বোধন কৰে। প্ৰেসিডেন্সি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষ মোহন শৰ্মাই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত 13টাকৈ বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শন কৰিছে আৰু শিক্ষাৰ্থীসকলৰ উদ্ভাৱনীমূলক প্ৰতিভা দেখি আপ্লুত হোৱা বুলি মন্তব্য কৰে। শিক্ষক ভাস্কৰ শৰ্মাই আধৰা উদ্বোধনী অনুষ্ঠানত টংলা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক স্বপন, প্ৰেসিডেন্সি স্কুলৰ প্ৰাণী বিজ্ঞান বিভাগৰ বিষয় শিক্ষয়িত্ৰী নাতাশা নীতি বৰুৱা প্ৰমুখ্যে গণ্যমান্য ব্যক্তি আৰু অভিভাৱক উপস্থিত থাকে। সায়েন্স আৰ্ট এণ্ড ক্ৰাফ্টৰ এক্সিবিশ্যন আমি আয়োজন কৰিছোঁ। আজি এমাহ ধৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষকবৃন্দই উলহ মালহেৰে এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ কাৰণে একেৰাহে লাগি আছে আৰু ফলস্বৰূপে আজিৰ এই দিনটো আমাৰ মাজত আহি পৰিল। আমি আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিৰ লগতে শিক্ষাৰ লগতে তেওঁলোকে যদি কো কাৰিকুলাৰ এক্টিভিটিছৰ দৰে কাৰ্যসূচীবোৰত অংশগ্ৰহণ কৰে নিশ্চয় তেওঁলোকে এটা অগ্ৰণী ভূমিকা ল'ব পাৰিব। আজি আমাৰ প্ৰেসিডেন্সি সিনিয়ৰ সেকেন্ডাৰী স্কুলত আহি ভাল লাগিছে। প্ৰথমবাৰৰ বাবে আজি আমাৰ প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰু যে আমি চিলড্ৰেন ডে বুলি আমি জানো, এই আজি শিশু দিৱসৰ উপলক্ষে আমাৰ প্ৰেসিডেন্সি স্কুলে সায়েন্স এক্সিবিশ্যন কাৰ্যসূচী লৈছিলে। মই আহি পিনি ভাল লাগিছে। প্ৰথমবাৰৰ বাবে ছাত্ৰ ছাত্ৰীক এই যি আমাৰ স্কুল এডমিনিষ্ট্ৰেটিভে যিখিনি সুবিধা দিলে তাৰবাবে মই ধন্যবাদ। আমাৰ মই শিক্ষা কৰোঁ হাই ছেকেণ্ডেৰী লেভেলত ছাৰে আমাক ইংলিছ শিকাইছিল, তেতিয়া মই ছাৰক পাইছিলোঁ আৰু ছাৰে মোক ইংলিছ শিকাইছিলোঁ। মই আহি ভাল লাগে। আমাৰ ছাত্ৰ ছাত্ৰীক আমাৰ যিবিলাক ছায়েন্সৰ ক্ষেত্ৰত আমাক প্ৰেজেণ্টেশ্যন দিলে আমি বহুতে তেতিয়া দেখি ভাল লাগিল যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে বহুত বিকাশ হৈছে আৰু তেখেতসকলৰ যি মনৰ প্ৰতিভা ছায়েন্সৰ প্ৰতি তেখেতসকলে আমাক বনাই পিনি ধুনীয়াকৈ এক্সপ্লেনেশ্যন দিছে আৰু প্ৰথমবাৰৰ বাবে তেখেতসকলে দেখাৰ কাৰণে ভাল হৈছে বুলি মই ভাবোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।